নমস্কাৰ আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ যোৱা বছৰ আমাৰ ড্ৰাইভিং টেষ্টত যিখিনি প্ৰশ্ন সুধিছিলে যে ডাইনামাৰ কাম কি আৰু ক'ত থাকে ৰেডিয়েটৰ ক'ত থাকে ইয়াৰ কাম কি আৰু কুলেণ্ট ক'ত ভৰাব লাগে ইয়াৰ কাম কি বা ব্ৰেক কেই প্ৰকাৰৰ বা বলেৰো টায়াৰ সাইজ নাম্বাৰ কিমান মোক যি সুধিছিলে তেনেকুৱা ধৰণৰ ৰিলেটেড প্ৰশ্ন মই আনিছোঁ কেইটামান ডাইনামাৰ কাম কি আৰু ক'ত থাকে ৰেডিয়েটৰ কাম কি এনেকুৱা ধৰণৰ অলপমান আপোনালোকক জনাব বিচাৰিছোঁ পাঁচটা কুৱেশ্যন সকলোকে সুধিব আৰু সকলোকে একেখিনি প্ৰশ্ন নুসুধিব পাৰে আৰু মই মোৰ লগৰ বন্ধু কেইজনমানক সুধিছোঁ যে তেখেতলোকক যিখিনি প্ৰশ্ন সুধিছিলে মোৰ লগত নিমিলে অলপ বেলেগ বেলেগ গতিকে সিহঁতক একগোট কৰি পিনি মই ভিডিঅ'টিৰ জৰিয়তে দেখাব বিচাৰিছোঁ গতিকে চাওঁচোন নহয় ইয়াতে দেখা পাইছে 1 নম্বৰটো যে ডাইনামৰ কাম কি আৰু ক'ত থাকে আৰু 2 নম্বৰ লিখিছোঁ এইটো ৰেডিয়েটৰ ক'ত থাকে ইয়াৰ কাম কি তাৰপাছত কুলেণ্ট ক'ত ভৰাব লাগে ইয়াৰ কাম কি আৰু ব্ৰেক কেই প্ৰকাৰৰ তাৰপৰা 5 নম্বৰটো মানে এইটো কি হৈছে এনেকা এটা সিম্বল দিব তাতে আৰু সেই সিম্বলটো দেখাই পিনি আপোনালোকক সুধিব যে সিম্বল সিগনেলটোৱে কি কি বুজাইছে বা এইটো ট্ৰেফিক সিগনেলটো কিহৰ সংকেত দিছে এনেকৈ বুলি সুধিব পাৰে তাৰপাছতে আৰু বলেৰো টায়াৰ সাইজ নাম্বাৰটো বা স্কৰ্পিঅ'খনৰ টায়াৰ সাইজ নাম্বাৰটো আপোনালোকক সুধিব পাৰে গতিকে আপোনালোকে এইখিনি বস্তু অলপমান চাই ল'ব মই 1 নম্বৰ প্ৰশ্নটোৰ বিষয়ে আপোনাক ক'ব বিচাৰিছোঁ যে ডাইনামৰ কাম কি আৰু ই ক'ত থাকে সকলোৱে জানো যে আমি এখন গাড়ী যেটো বেটাৰীৰ পৰা কাৰেণ্ট লৈ পিনি আমি গাড়ীখন ষ্টাৰ্ট কৰোঁ গতিকে তাত এই যেটো ডাইনামৰ কাম হয় গাড়ীখনৰ ইঞ্জিনটো ষ্টাৰ্ট কৰাৰ ডাইনামাৰে গাড়ীখন ষ্টাৰ্ট কৰে তো ডাইনামাৰ থাকে গাড়ীখনৰ ইঞ্জিনটো একেবাৰে সন্মুখৰ ফালে থাকিব ইঞ্জিনটোৰ লগত লাগি থাকিব ডাইনামাৰ আৰু যদিহে মই এইটো দেখাই দিছোঁ এইটো কয় ডাইনামাৰ বুলি আগৰ ভিডিঅ'ত মই দেখাছোঁ গম পালে যে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিব লাগিব যে ডাইনামাৰ কাম কি আৰু ই ক'ত থাকে তো হেনেকৈ ক'ব যে ডাইনামাৰটো ইঞ্জিনৰ লগত লাগি থাকিব আৰু ইঞ্জিন গাড়ীখন আগফালে থাকিব আৰু ডাইনামাৰ কাম হ'ল গাড়ীখন ষ্টাৰ্ট কৰা তো ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো হ'ল ৰেডিয়েটৰ ক'ত থাকে আৰু ইয়াৰ কাম কি তো আমি সকলোৱে জানো যে গাড়ীখনৰ যেটো ইঞ্জিনটো গৰম হয় তাক ঠাণ্ডা কৰিবৰ বাবে আমাৰ ৰেডিয়েটৰ দৰকাৰ হয় ৰেডিয়েটৰত কি থাকে কুলেণ্ট থাকে কুলেণ্টে ইঞ্জিনটো ঠাণ্ডা কৰি ৰাখে আৰু ৰেডিয়েটৰৰ পৰা হাৱা সোমাই পিনি বা যেতিয়া গাড়ীখন আগলৈ আমাৰ মুভিং কৰে তেতিয়া ৰেডিয়েটৰত হাৱাটো সোমাই যায় আৰু হাৱা সোমালে মানে কুলেণ্টখিনি যিখিনি তাত সোমাই যায় কুলেণ্টখিনি ঠাণ্ডা কৰে বা ইঞ্জিনটো ঠাণ্ডা কৰে আকৌ ৰেডিয়েটৰৰ গাড়ীখন একেবাৰে সন্মুখৰ ফালে থাকে আগৰ ভাগত 2 নম্বৰ গ'ল 3 নম্বৰটো আছিল যে কুলেণ্ট ক'ত ভৰাব লাগে আৰু ইয়াৰ কাম কি মই এতিয়া ক'লোৱে কুলেণ্ট ভৰাই ৰেডিয়েটৰত কুলেণ্ট ভৰালে মানে আগতে আছিলে পানী ভৰোৱা কিন্তু আগতে কি হয় পানী ভৰালে মানে গাড়ীখন বেছি দূৰ যাব নোৱাৰে খুব বেছি 10 কিলোমিটাৰ বা 5 কিলোমিটাৰ যোৱাৰ পিছত ইঞ্জিনটো গৰম হৈ যায় বা পানীখিনি গৰম হৈ যোৱাৰ ফলত সেইখিনি আকৌ পেলাই পিনি আৰু নতুনকৈ পানী ঢালিবলগীয়া হয় কিন্তু তাক আজিকালি কি কয় কুলেণ্ট ভৰাব লাগে কুলেণ্ট ভৰালে মানে কি হয় গৰম পটককৈ নহয় আৰু আমি বেছি দূৰলৈকে যাব পাৰোঁ বা জাৰ্ণি কৰিব পাৰোঁ গতিকে সেইটো গম পালে আৰু 4 নম্বৰটো হ'ল যে ব্ৰেক কেই প্ৰকাৰ থাকে আমাক এনেকৈ বুলি সুধিব পাৰে বা আপোনাৰ যিখন টেষ্ট ড্ৰাইভ কৰিবলৈ তাক এইখন থিয় কৰি থ'ব বলেৰো গাড়ী হওক বা স্কৰ্পিঅ'খন হওক সেই ব্ৰেক চিষ্টেমটোৰ বিষয়ে আপোনাক সুধিব পাৰে যিহেতু ব্ৰেক চিষ্টেমটো কি হয় বা ব্ৰেক চিষ্টেম কেই প্ৰকাৰৰ গতিকে আপোনালোকে ক'ব লাগিব যে ব্ৰেক 2 প্ৰকাৰৰ সাধাৰণতে এটা হ'ল হাইড্ৰলিক আৰু এটা হ'ল ভেকুৱাম আৰু স্কৰ্পিঅ' বা বলেৰোখন আমাৰ সেইটো হ'ল হাইড্ৰলিক ব্ৰেক হয় তাত কি থাকে ব্ৰেক অইল থাকিব এনেকৈ পাম্প অইলৰ প্ৰেছাৰত আমাৰ ব্ৰেক পেডেলে কাম কৰে ব্ৰেক পেডসমূহে তো গম পালে তাৰপাছতে ট্ৰেফিক সিগনেলৰ ওপৰত দুটামান আপোনালোকে কুৱেশ্যন চাব ৰোড চাইন্সখিনিৰ ওপৰত যেনেকৈ দিলে তাত আপোনালোকক অকল চিম্বলটো দেখাই দিব দেখাই পিনি ডাইৰেক্ট সুধিব যে এইটো এনেকৈ বুলি আপোনালোকক সুধি দিব গতিকে ধেৰ থাকিব গোটেই চিগনেলখিনি তাত এনেকৈ বেনাৰ এখন লগাই থয় বা এখন পেপাৰ এখন আপোনালোকক এনেকৈ দেখাব পাৰে গতিকে সোধাৰ লগে লগে বা আপোনালোকে দেখাৰ লগে লগে ক'ব পাৰিব লগা হ'ব লাগে আৰু ইয়াৰ পাছত আছিলে সাইজ নাম্বাৰখিনি চাই যাব এইখিনি বেছি গুৰুত্বপূৰ্ণ হয় কিয়নো আৰু মানে টায়াৰটো পামচাৰ হ'লে মানে আমি যেতিয়া ধৰি লওক পিছৰ চকা এটা পামচাৰ হৈ গ'ল গৈ থকা অৱস্থাত তো তেতিয়া আমি স্পেয়াৰ টায়াৰটো আনি পিনি কেনেকৈ লগাব লাগে কি কৰিব লাগে সেইখিনি বিষয়েও অলপ সুধিব পাৰে গতিকে আপোনালোকে সেইখিনি বিষয়ে অকণমান চাব স্পেয়াৰ টায়াৰটো আমাৰ কি গাড়ীখনৰ পিছফালে বলেৰোখনৰ পিছফালে থাকে বা স্কৰ্পিঅ'খনৰ পিছফালে থাকে কিন্তু তলৰ ফালৰ পৰা থাকে তাৰ খোলা এটা হেৰি থাকে স্পেয়াৰ টায়াৰটো কেনেকৈ হ'লে কি কথা তাৰপাছত মই ভিডিঅ' আকাৰত আৰু এদিন দেখাম যে আমাৰ গাড়ীত স্পেয়াৰ টায়াৰটো কেনেকৈ লগাব লাগে বা টায়াৰসমূহ কেনেকৈ এইটো ৰোটেশ্যন কৰিব লাগে আগ চকাটো পিছ চকা লগালে পিছ চকাটো আগ চকাত এনে কোনটো ক'ত লগাব লাগে তাৰ এটা ফৰ্মুলা থাকে তো সেইটো বস্তু মই পাছত দেখাম তাৰপাছত আপোনালোকে আৰু মোক সুধিছিল এই 5টা কুৱেশ্যনে
তো বাকি মোৰ লগৰখিনিকো কিছুমান প্ৰশ্ন সুধিছিলে, মোৰ লগত কোৱেশ্যন নিমিলে সিহঁতৰ, গতিকে সিহঁতৰ পৰা মই সুধি মেলি আপোনালোকৰ সহায়ৰ বাবে মই এনেকৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু সিহঁতক সুধিছিলে কিছুমানৰ যে এখন কমাৰ্চিয়েল গাড়ী চলাবৰ কাৰণে কোনখন ড্ৰাইভিং লাইচেঞ্চ দৰকাৰ হয়, বা এখন ডাম্পাৰ চলাবলৈ কোনখন ড্ৰাইভিং লাইচেঞ্চ দৰকাৰ হয়, তাৰপাছত আপোনাকো যিখন ড্ৰাইভিং লাইচেঞ্চ আছে সেইখন লাইচেঞ্চে কি গাড়ী চলাবৰ কাৰণে আপোনাক অনুমতি দিছে, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন সুধিছিলে। গতিকে আপোনালোকে এতিয়া সময় আছে যথেষ্ট, গাড়ীখন ৰিভাৰ্ছ কৰিবলৈ ভালকৈ শিকি লওক, ট্ৰেফিক ছিগনেলখিনিৰ ওপৰত অলপমান গুৰুত্ব দিয়ক। তাৰপাছত ৰেডিয়েটৰ এইখিনি বিষয়ে মই ক'লোঁ, এইখিনি গম পালেই। তাত মানে আপোনালোকক প্ৰেক্টিকেলি কৰি দেখাব নালাগে যে এইটো আমুকটো হয় বা ডাইনেমাটো এইটো হয় বা কলিয়ানখিনি এইখিনি হয়, আপোনালোকে দেখাব নালাগে, কিন্তু জানিব লাগে। ইণ্টাৰভিউ জেগাত আপোনাক সুধিব, গতিকে যদি আপোনালোকে শুদ্ধকৈ কথাটো ক'ব পাৰে তেনেহ'লে ফুল নাম্বাৰ পাব, আৰু নাম্বাৰ পোৱাৰ লগে আপুনি সকলোতকৈ ওপৰলৈ আপোনাৰ নামটো আহিব। আৰু ইয়াৰ পাছতে হ'ল যে আমাৰ গাড়ীখনৰ যদি এনেকৈ সুধিছিলে যে গাড়ী এখন গৈ থকা অৱস্থাত যদি হঠাৎ ইঞ্জিনটো অফ হৈ যায় তেনেহ'লে আপোনালোকে কি কৰিব। তো তাত আমি ক'ব লাগিব যে গাড়ী এখন হঠাৎ গৈ থকা পাছত যদি ষ্টাৰ্টটো অফ হৈ যায় তেনেহ'লে আমি প্ৰথমতে গৈ পিনি গাড়ীখনৰ বেটাৰী যিডাল টাৰ্মিনেল থাকে, টাৰ্মিনেলডাল ঢিলা হৈছে নেকি চাব লাগিব, মানে ৱাৰকেইডাল ঢিলা হৈছে নেকি চাব লাগিব। যদি ঢিলা হৈছে টাইট কৰি দিব লাগিব। যদিহে সেইটো নহয় বোলে গাড়ীত তেল আছে সেইটো চাব লাগিব, বোলে তেলো আছে তেনেহ'লে চাব লাগিব আমাৰ ডিজেল টেংকিৰ পৰা যিডাল পাইপ আহি পিনি আমাৰ ইঞ্জিনৰ ডিজেল ফিল্টাৰ লাগেহি সেই পাইপডাল ফাটিছে নেকি চাব লাগিব। নহ'লে যিডাল অভাৰফ্ল' পাইপ থাকে বা হজ পাইপ থাকে এই পাইপসমূহ ফাটিছে নেকি চাব লাগিব। সেয়াও যদি নহয় তেনেহ'লে আমি পাছত চাব লাগিব গাড়ীখনৰ মবিল আছে নাই। কিছুমান গাড়ী কি হয় মানে ছিগনেলখিনি নাহে, ছিগনেল নহাৰ ফলত আমি গম নাপাওঁ যে গাড়ীখন কি হৈছে কি নাই হোৱা, মবিল চেঞ্জ কৰিব হৈছে নাই হোৱা। বা আজিকালি গাড়ীবিলাকৰ মবিল শেষ হ'লে বা কুলেন শেষ হ'লে বা ব্ৰেক অইল নাইকিয়া হ'লে মানে আমাৰ ছিগনেল আহি যায়, কিন্তু কেতিয়াবা এইবোৰ ছিগনেলখিনি নহা হৈ থাকে, বেয়া হৈ থাকে, ফিউজ গ'লে মানে ছিগনেল নাহে। গতিকে এনেকুৱা কিছুমান সমস্যা হ'ব পাৰে। তো গম পালে যে গাড়ীখন হঠাৎ যদি ষ্টাৰ্টটো অফ হৈ যায় তেনেহ'লে আমি কি কৰিব লাগিব, প্ৰথম বেটাৰী টাৰ্মিনেলত চাব লাগিব। যদি ঢিলা হৈছে টান কৰিব লাগিব, ঢিলা হৈ নাথাকি কেতিয়াবা টানো হৈ থাকিব কিন্তু তাত আইৰণ বহে, গতিকে সেই আইৰণখিনি হটাব লাগিব। তাৰপাছতে 2 নম্বৰ চাব লাগিব আমাৰ হজ পাইপ, ডিজেল টেংকিৰ পৰা যিডাল পাইপ আহে সেই পাইপডাল চাব লাগিব। তাৰপাছতে চাব লাগিব আমাৰ এয়াৰ ফিল্টাৰটো লেতেৰা হৈছে নেকি চাব লাগিব, আৰু মবিল আছে নাই চাব লাগিব। তো ইমানখিনি কৰিলে আমি গম পোৱা হ'ব। আৰু যদিহে ইয়াৰ পাছতো কিবা এটা বেয়া হয় তেনেহ'লে গম পাব লাগিব ইঞ্জিনৰ কিবা বিসংগতি হৈছে। তো তাৰপাছতে আমি চাব লাগিব যে আমাৰ গাড়ীখনৰ যদিহে কলেনটো কমি গ'ল একেবাৰে, তো কলেনটো কমি গ'লে মানে আমি কি কৰি পিনি গাড়ীখন আপোনাৰ গেৰেজৰ পৰা নি পিনি মেকানিকৰ ওচৰলৈ নিব পাৰিব বা গাড়ী এটাৰ ছাৰ্ভিচিং চেণ্টাৰলৈ আপোনালোকে গাড়ীখন নিব পাৰিব। তেনেহ'লে তাত কি কৰিব, য'ত নেকি কলেন ভৰোৱা জেগা হয় তাত আপোনালোকে পানী, যিটো পানী ফিল্টাৰ পানী ঢালি পিনি আমি গাড়ীখন গেৰেজৰ পৰা উলিয়াই নি পিনি ছাৰ্ভিচিং চেণ্টাৰলৈকে ল'ব পাৰোঁ। আৰু তাত নি পিনি সেই যিখিনি আমাৰ পানী ভৰোৱা হ'ল বা বেয়া হোৱা কলেনখিনি সেইখিনি তলৰ ফালৰ পৰা খুলি পিনি সেইখিনি আউট কৰি আৰু নতুনকৈ কলেন ভৰাই আমি গাড়ীখন আনিব পাৰোঁ। গতিকে সেইকেইটা গম পালে। তাৰপাছতে আৰু মবিল ক'ত ঢালিব লাগে, কলেন ক'ত ঢালিব লাগে, ব্ৰেক অইলৰ কাম কি, ব্ৰেক অইল ক'ত ঢালিব লাগে, সেইখিনি বস্তু আপোনালোকে ঘৰতে নিজে গাড়ী এখনত প্ৰেক্টিকেলি চাই ল'বলৈ চেষ্টা কৰিব। অতিকে প্ৰয়োজনীয় হয় এইকেইটা বস্তু। তাৰ গাড়ীসমূহৰ নাম্বাৰ প্লেটসমূহ চাই পিনি আমি কেনেকৈ চিনাক্ত কৰিব পাৰোঁ যে এখন কমাৰ্চিয়েল গাড়ী বা এখন প্ৰাইভেট গাড়ী। তো গম পালে যে কমাৰ্চিয়েল কাৰ, প্ৰাইভেট কাৰ আমি কেনেকৈ এইটো পাৰ্থক্য বুজি পাওঁ, সেইটো কথা সুধিব পাৰে। গতিকে সেইটো বস্তু আপোনালোকে জানি ল'ব যে প্ৰাইভেট কাৰখনৰ নাম্বাৰ প্লেটটো ব্লেক এণ্ড হোৱাইট হ'ব আৰু কমাৰ্চিয়েল কাৰৰ হ'ব ব্লেক এণ্ড য়েল্ল'। গতিকে গম পালে এই দুটা বস্তু। আপোনালোকে এইখিনি বস্তু ধুনীয়াকৈ এটা বেছিকেইটা কথা নহয়, গাড়ীখনৰ যিখিনি প্ৰশ্ন মানে মই কৈ আছোঁ এতিয়া সেইখিনি প্ৰায় একেখিনি কথাকে। গতিকে আপোনালোকে নাম্বাৰ ছিষ্টেমত 1 2 3 4 5 6 এনেকৈ লিখি লৈ পিনি মিনিমাম 20টামান বা 30টামান আপোনালোকে বাছি লওক, যে ডাইনেমা হওক, ৰেডিয়েটৰ হওক বা কুলেন, ব্ৰেক এনেকৈ গোটেইখিনি লিখি লওক। লিখি লৈ পিনি আপোনালোকে মুখস্থ কৰি পেলাওক। তেনেহ'লে চাব আপোনালোকে ইণ্টাৰভিউ বুলিয়েই নহয় পাছলৈও আপোনালোকৰ লাইফত বহুত কামত দিব। এইটো গম পালে। তো ইয়াৰ পাছত অন্য এটা ভিডিঅ' মই বনাম, তাত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক য'ত নেকি স্পেয়াৰ টায়াৰটো ক'ত কেনেকৈ লগায় বা টায়াৰসমূহ কেনেকৈ ৰোটেশ্যন কৰে। তো আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব কেনেকুৱা পাইছে, আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ জনাই আজিলৈ ভিডিঅ'টি মই ইমানতে সমাপ্ত মাৰিছোঁ।